এতিয়া আমি গাহৰি বনাম এই বহালো আৰু খাই দিয়ক আপোনালোকে এতিয়া ৰাতি আৰু তুমি ক'ত যা বাপৰে বাপ ইমান দূৰ জাৰ্ণি কৰিব পাৰি নেকি বাৰু শুকান গাহৰি মাংস আৰু ভাত কেনেকুৱা লাগিছে এক্সপিৰিয়েঞ্চটো কোৱাচোন মজা মজা একদম ঘৰতো বাহিৰতো বহুত ভাল লাগছে এই গেছটো চাওকচোন অনলাইন কৰি আনিছে এইটো সিলিন্ডাৰ বলে মাত্ৰ 2 ঘণ্টা বা 1.5 ঘণ্টাহে চলিব 4টা আনিছে বাৰু মেগী আনিছে মেগী এতিয়ালৈকে বনোৱাই নাই ইয়াতে বিলাহী দিবা না আদা ৰং বটিছো গাহৰি ভাত খাম এতিয়া মজা একদম নেমু টেঙা গুড মৰ্নিং সকলোকে কালি ৰাতি আমি ৱাৰিছৰাৰ পৰা গধূলি মানে 4টা বজাত ওলাই আহিছোঁ তাৰ পৰা আৰু ৰাতি আমি মৌচিনৰামলৈকে যাই থাকিম বুলি ভাবিছিলোঁ বা চেৰাপুঞ্জীলৈকে কিন্তু যাব নোৱাৰিলোঁ ৰাতি আপোনাৰ 1 বজালৈকে আমি 200 কিলোমিটাৰমান গাড়ী চলালোঁ চলাই কিনে ৰাতি এইখিনিতে হোমষ্টে এটা পাই গ'লোঁ এই মাজ ৰাস্তাতে সেইখিনিতে ৰাতি থাকি কিনে আৰু এতিয়া পুৱা এতিয়া ধৰক 10টামান বাজিলে আৰু এতিয়া আমি মৌচিনৰামলৈ যাম আপোনালোকে চাই থাকিব আৰু এই সেইখন যে পাহাৰ দেখিছে ইয়াত আমি এতিয়া ফটো উঠিব যাম ফটো ভিডিঅ' ৰিলছ বনাম ধুনীয়া এইটো হোমষ্টেটোৰ নাম হৈছে পাক্কা হোমষ্টে আপোনালোকে আহিলে কেতিয়াবা থাকিব পাৰিব আমাৰতো হোমষ্টেটোৰ কাষতে এইখিনি পাহাৰখন আছে এইখিনিতে ধুনীয়াকৈ আমি ভিডিঅ' ফটো চটো বনালোঁ বাৰু ৰিলছ চিলছ আপোনালোকে ইনষ্টাগ্ৰামত দেখা পাব কেনে লাগিল বঢ়িয়া এতিয়া আমি মৌচিনৰাম যাম অলপ দেৰি হ'ল ৰাতি আপোনাৰ বহুত দেৰি হৈ গ'লতো শুতে সেইকাৰণে এতিয়া আপোনাক আপোনালোকক ৰাস্তা দেখুৱাই লৈ যাম ৰাস্তাবিলাক এই ধুনীয়া পাহাৰখনৰ মাজত আমি আজি আছিলোঁ ৰাতিটো পুৱা উঠি কিবা এটা ভাল লাগি গৈছে থাকি কেনেকুৱা লাগিলে আজি বিৰাট ভাল লাগিল এইটো এই তলত ৰাস্তাটো দেখিছেনে এতিয়া আমি মৌচিনৰাম যাই আছোঁ ৰাস্তাটো কি ধুনীয়া দেখা পাইছেনে একদম মানে মজা আৰু এইখিনি ল'লোঁ এতিয়া এইখিনি দাম হৈছে 520 এইটো কল একাষা ল'লোঁ ডাঙৰ চাই তাৰপিছত গ্ৰীণ আপেল এটা তাৰপিছত এইটো ৰেড এপল 2টা তাৰপিছত আনাৰ এটা আৰু এইফালে আম লৈছোঁ আম 3টা হৈ যাব আজি দিনটো এতিয়া আমি এই গ্ৰীণ আপেল খাই যাই আছোঁ বহুত মিঠা কিন্তু একদম এতিয়া বতৰটো বৰষুণ আহিব আৰু মৌচিনৰামততো পুৰা বৰষুণ দিয়ে থাকে আপোনালোকে জানেই চাগে পৃথিৱীৰ ভিতৰত সকলোতকৈ বেছি বৰষুণ হোৱা ঠাই হৈছে মৌচিনৰাম তাতে যাই আছোঁ আমি আজি আপোনালোকক দেখাম তাতে যাই কিনে কেনেকুৱা লাগে মই যাই পোৱা নাই আগতে বাৰু চাই থাকিব আপোনালোকে বৰষুণ আৰম্ভ হ'ল আৰু জেগাখিনি একদম বঢ়িয়া লাগিছে দুইফালে পাহাৰ মাজেদি ৰাস্তা একদম চাই দিয়কচোন অলপমান বৰষুণ ষ্টাৰ্ট এই ৰাস্তাটো দেখিছেনে কি ধুনীয়াকৈ ওপৰত যাই আছে চাই দিয়কচোন কি ধুনীয়া হৈছে ৰাস্তাটো
এতিয়া সেইফালৰ পৰা আহি এতিয়া ধুনীয়া এটা ভিউ পইণ্ট পাইছোঁ। বহুত ওপৰত উঠি আহিলোঁ এতিয়া বৰ্তমান। চাওকচোন আপোনালোকে কিমান ওপৰত আছোঁ। কেনেকুৱা লাগছে আহি? ঠাণ্ডা। চাওকচোন গাড়ীত একদম কম্বল লৈ আহিছে। কোনোবা কম্বল লৈ আহে চাওকচোন। কম্বল গাৰু চব লৈ আহিছে। ঠাণ্ডা আছে কিন্তু বহুত ইয়াতে। কিবা এটা ভাল লাগছে ইয়াতে আহি কিন্তু। এতিয়া আমি যাওঁ, বেছি দূৰ নাই আৰু মৌচিনৰামক লাগি। আজি কিন্তু বৰষুণ নাই। এনেই মৌচিনৰামত চবতছে বেছি বৰষুণ হয়। আজি বৰষুণ নাই বৰ্তমানলৈকে। তাতে পাব বাৰু। এই মেঘ আহি গ'ল ওপৰত, এই চাওকচোন মেঘ আহি গ'ল। বৰষুণ আহিবই চাগে, দেখিছেনে মেঘটো আহি গ'ল। আৰু এই সেইবিলাক মানুহৰ ঘৰ দেখা পাইছেনে? হয়তো কেমেৰাত ভালকৈ দেখা নাপাব। একদম ডাৱৰীয়া হৈছে। স্লো ড্রাইভ করা পুরো একদম সিঙ্গেল হয়ে থিয়া থিয়া পাহাৰ ন? একদম একদম লাহে যাই থাকিব লাগিব। মৌচিনৰাম পালোঁ কিন্তু আজি দুৰ্ভাগ্যৰ কথা বৰষুণ নাই। আমি বৰষুণ চোৱাৰ কাৰণে আছিলোঁ ইয়াতে। কেনেকুৱা লাগে ইয়াতে বৰষুণ দিলে। একটো বৰষুণ নাই, আজি ৰ'দে দি আছে। আমি এতিয়া ইয়াৰ পৰা গাড়ীখন ঘূৰালোঁ। আজি যিহেতু বৰষুণ চৰষুণ নাই আকৌ। এনে মৌচিনৰামত বছৰত 11,400 mm বৰষুণ হয়। মানে 37 ফুট বৰষুণ হয়। ইয়াৰে ঘৰবিলাক কিন্তু ধুনীয়া ধুনীয়া একদম। এইটো এটা ধুনীয়া ধুনীয়া ঘৰ মানে। এনে ভালে লাগিছে জেগাখিনি আহি, কিন্তু মানে বৰষুণ দিলে ভাল লাগিল হয় আৰু। গাহৰি আৰু ভাত এতিয়া ৰাস্তাত ৰখি কিনে খাম। টিফিনটো দেখাই দিয়া একবাৰ কিমান আছে ভাত। অলপমান মৌচিনৰামৰ পৰা আমি ডাইৰেক্ট আহি গ'লোঁ শ্বিলং পিকলৈ। আমি ভাবিলোঁ ইয়াতে যাওঁ আৰু। দেখাই আছোঁ আপোনালোক ওপৰত উঠি কিনে। এই ফ্ৰুইটছটো কিনিছোঁ, বিৰাট টেষ্টি একদম। এনেকুৱা ফলটো বহুত টেষ্টি একদম। আহক ওপৰত যাওঁ। এই শ্বিলংখন দেখা পায়। আমি এতিয়া লাল চাহ খাম ইয়াত। ধুনীয়া দোকান একদম এইবিলাক। এতিয়া আমি শ্বিলং পিকৰ পৰা আহিলোঁ। এতিয়া যদি এয়াৰফ'ৰ্চ মিউজিয়ামটো খোলা আছে তেনেহ'লে তাতে যাম আমি এবাৰ সোমাই যাম মানে যাওঁতে। এতিয়া চাওঁ যাই কিনে খোলা আছে নে নাই। ৰাস্তাত বহুত জাম লাগিছে একদম। বন্ধই কৰিব কিজানি ন? এয়াৰফ'ৰ্চ মিউজিয়াম আহিব দিলে বাৰু। বাহিৰত ভিডিঅ' ফটো এলাও নাই। এতিয়া এই ভিতৰত সোমাম আমি। এইটো অৰিজিনেল টায়াৰ হয় ফ্লাইটৰ। এইবিলাক চব ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ অফিচাৰ হয়। ফটো ল'ব আছে ইয়াত। আৰু ইয়াত এইবোৰ দেখুওৱা আছে বাৰু।
ইয়াত মানে বিমানবিলাকৰ ফটো আছে, পুৰণা নতুন সকলো আছে। বেলেগ বেলেগ চনত ধৰক এইখন 1968ৰ পৰা 86লৈ চলিছিল। সেনেকুৱাকৈ আছে, গোটেই ডিটেইলছবিলাক দিয়া আছে। এইবিলাক মেডেলবিলাক চাব লগাটো বহুত আছে, কিন্তু আমাৰ হাতত সময় নাই মানে ইমান। কোনটো অৰিজিনেল হয়, ডু নট টাচ লিখা আছে, অৰিজিনেল হয় এইবিলাক। এইবিলাক পূৰা অৰিজিনেল বন্দুক হয়। এইবিলাক যিমান মানে ৱেপনবিলাক দেখিছে এইবিলাক অৰিজিনেল হয় চব। এইবিলাক কেপ হয়। Which one game? It is a flying simulator game. আচ্ছা, Yeah. অ'কে। যদি মানে সময় হয় এইটো গেম খেলিম মানে ইয়াতে। ড্ৰেছবিলাক কিমান কিমান চনত ইউজ হৈছিল সেনেকুৱাকৈ দেখুৱাইছে। এইটো ছামাৰ ড্ৰেছ 1932ৰ পৰা 42লৈ মানে আছিলে আৰু এইবিলাক ডিটেইলছত আছে। এইবিলাক ৰেংক হয়। এইটো ৰেংক, চৰি এইটো ৰেংক, এইটোও ৰেংক হয়, দুয়োটাই ৰেংকে হয়। আৰু ড্ৰেছবিলাক ইয়াত শ্ব' কৰা আছে। এটা পাইলটৰ নেকি? ফ্লাইং কৰে, এইটো ড্ৰেছ হয়। সকলো অফিচাৰৰ মানে ফটোবিলাক লগোৱা আছে। আপোনালোকে যদি কেতিয়াবা মেঘালয় আহে তেনেহ'লে ইয়াত এয়াৰফ'ৰ্চ মিউজিয়ামটো চাই যাব। মানে চবখিনি আছে আৰু ডিটেইলছত ভালদৰে চাব পাৰিব, কি কি আছে কি কি নাই। মই বাৰু ভালদৰে দেখুৱাব নোৱাৰিলোঁ, সময় নাই যিহেতু। এইখিনি এক্সিট মানে বাঁহৰ বস্তুবিলাক দেখুৱাইছে, কি কি আছে ধৰক এইবিলাক। খালনি আছে, কুলা আছে, ডালা আছে, বিচনী আছে, মৰা আছে। কি সুন্দৰ ফুল ফুলি আছে একদম। এইখন হেলিকপ্টাৰ ৰখা আছে, থৈ দিয়া আছে আৰু মানে। আৰু ওপৰতো কিবা কিবি আছে, তাতে আৰু নাযাওঁ মানে, আৰু সময় নাই এতিয়া। এতিয়া পুলিচ বজাৰ যাই আছোঁ, তাতে আজি থাকিম। বিৰাট টোপনি লাগিছে, ড্ৰাইভাৰ চেঞ্জ কৰি দিছোঁ। আমি এতিয়া যাই আছোঁ পুলিচ বজাৰ, বহুত জাম হৈ আছে একদম। যাই পাই কিনে আপোনালোক দেখাই আছোঁ, বহুত জাম লাগিছে একদম, যায়ে পোৱা নাই। আজি এইখন হোটেলত থাকিম, এইখন হোটেলত থাকিম। ৰুমটো দেখাই আছে আপোনালোকক। এইটো ৰুম, ইয়াতে থৈ দিলোঁ বস্তুবিলাক। এটা বাথৰুম আছে এটা। তলৰ ৰেষ্টুৰেণ্টত এতিয়া আমি খানা অৰ্ডাৰ দিছোঁ। এইখন ৰেষ্টুৰেণ্টখন মানে পিয়'ৰ ভেজ হয়। ইয়াতে ভেজ থালিৰ দাম 300 পাৰ থালি। আমাৰ এতিয়া এই পাপৰ দিলে, ভাত, গতিকে কিবা কিবি দিছে বাৰু, ইমান নাম নাজানো। আৰু এই বাটাৰ তন্দুৰী ৰুটি দিছে। 300কে ল'লেও মানে গোটেই বেয়া দিয়া নাই বাৰু, খাই চাওঁ কেনে হয়।